কলেজ উইক ডে 7 অৰ্থাৎ মহাবিদ্যালয় বাৰ্ষিক ক্ৰিয়া সপ্তাহৰ সামৰণি চাওঁতে মহাবিদ্যালয় সপ্তাহৰ শেষৰটো দিন আহিল আৰু ইউথৰ সময়তে কলেজ উইক হোৱাৰ বাবে আমি বহুতেই মনে বিচৰা কম্পিটিশ্যনসমূহত জইন কৰিব নোৱাৰিলো। তাৰ মাজতে অলপীয়াকৈ প্ৰত্যেকেই ডিপাৰ্টমেণ্টৰ হৈ কিবা নহয় কিবা এটা জইন কৰিছো। বঁটা বিতৰণিত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ খাতা খুলিছে আমাৰ দীপজ্যোতিয়ে দেই। তাৰ পাছত ময়ো কিবা এটা পাইছো বুলি ৰ'ব। ইণ্ডিভিজুৱেলি অকল 2টা ইভেণ্টতে পাৰ্টিচিপেট কৰিছিলো বাৰু মই। তাৰ পাছত আমাৰ ভূত সন্থাটোৰ বৃহৎ জয়ৰ পুৰস্কাৰসমূহ। এইবাৰ আহিল সংগীত বিভাগৰ এনাউন্সমেণ্ট। এয়াই যথেষ্ট। যজ্ঞশ্ৰী গোটেইকেইটা ট্ৰফিৰ লগতে তাইৰ বেষ্ট ছিংগাৰৰ ট্ৰফিটো আমি লৈ আহিলো। গোটেইখিনি গ্ৰুপ ফটো তোলোগৈ বুলি। ইমান ব্যস্ততা আৰু কেতেৰা জেঙেৰাৰ মাজতে এই বছৰ আমাৰ ডিপাৰ্টমেণ্টে যে ইমান কেইটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, এই কথাটোৱে আমাৰ মেমসকলৰ কাৰণে আৰু আমাৰ কাৰণে এক বৃহৎ জয়। প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষাতত্ত্ব বিভাগৰ হিমাশ্ৰী শৰ্মা। আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষাতত্ত্ব বিভাগৰ শিল্পা দত্ত। বাই দ্য ৱে, আমাৰ আউটডোৰ চম্ভালি থকা এই দুগৰাকী মহিয়সী কিন্তু কমটি নহয় দেই। আৰু এইফালে আমাৰ মেইন মানুহ কেইজন, আৰু এইগৰাকী আমাৰ মেইন মানুহ দেই, ছেকেণ্ড ছ'চিয়েল চাৰ্ভিচ। এইটো যে আনএক্সপেক্টেড দেই, একদম সঁচাকে দেই। অ'কে, এইবোৰ যে জিলিকনি দেখিছে, এইবোৰ আমাৰ ৰাইজৰ সপ্তাহজোৰা কষ্টৰ ফল। বাৰু এতিয়ালৈ এয়াই।